এয়া আমি অসমৰ পৰা ভ্ৰমণ কৰিব আহিছোঁ। এইখন হ'ল আমাৰ উৰিষ্যাৰ জগন্নাথপুৰী। তাতে সাগৰৰ মজা লৈ আছে, চবেই সাগৰৰ পাৰত গা ধুই আছে। যোনে যেনেকৈ গা ধুব পাৰে। চাওক আপুনি সাগৰৰ হেৰিটো চাওক, ইমান ধুনীয়া হেৰি, ইমান গৰমো নাই, মানে ৰাতিপুৱা কুঁৱলী পৰিছে, এতিয়াও ডাৱৰ হৈ আছে বাৰু বতৰ। এয়া প্লেচ চাওক, ধুনীয়া প্লেচ। এয়া আপোনাৰ উট, এইটো আপুনি 50 টকা লাগে এক পাক ঘূৰিবৰ কাৰণে। উঠত উঠাই আপোনাক ঘূৰাই দিব। এইটো সাগৰত চবেই চাওক কিমান দূৰলৈকে গা ধুই আছে মানুহ। চাওক একদম মানে টুৰিজম প্লেচ, বঢ়িয়া, এইটো দেখিবলগীয়া মানে। চাওক এয়া চবেই গা ধুই আছে, কিছুমানে বহি আছে চাইলত। আৰু মন্দিৰটো ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ আছে দূৰ। মানে আপুনি সাগৰত গা ধুই মন্দিৰখন দৰ্শন কৰিব পাৰিব। আৰু আপুনি ইয়াত থকাৰ ব্যৱস্থা আছে, হোটেল আছে, আপোনাৰ ভৱন আছে। আপোনালোকে আহি ভৱনত থাকিব পাৰে। গ্ৰুপ ৱাইজে আহিলে ভাল। আমিও গ্ৰুপ ৱাইজে আহিছোঁ, মোটামুটি 90 জন আহিছোঁ। আমাৰ 3দিনীয়া কাৰ্যসূচী। আজি 7 তাৰিখ, 8 তাৰিখ, 9, 10 তাৰিখে আমি আকৌ উভতি যাম। এয়া চাওক কি ধুনীয়া প্লেচ। আপোনাৰ গোটেই পূজা পাঠে দিয়ে, পূজা পাঠ চলি আছে। সাগৰৰ ওচৰত পাৰত গা ধোৱা মানুহ গা ধুই আছে। এয়া চাওক, এয়া সাগৰৰ ঢৌ। আৰু মই ভাবিছোঁ আমি অহাকালি গা ধুওঁ। আজি আমি ফাৰ্ষ্ট আহিছোঁ। মই প্ৰত্যেক বছৰে আহোঁ, তো এইবছৰো আহিলোঁ আৰু ভগৱানৰ জগন্নাথ। এয়া উট গৈ আছে চাওক, উঠক কিমান ডিজাইন কৰি থৈছে। চাওক উঠেদি তেখেতে উপাৰ্জন কৰি আছে। এয়া আমাৰ একেলগে অহা মানুহ। এয়া চাওক, এইকেইটা চব আমাৰ ৰংগদা আছে, অশোক দা আছে, আমাৰ তপন দা আছে, আমাৰ খুৰা আছে। এয়া আৰু এজন খুৰা চেণ্ডেল চাফা কৰি আছে। তো আমি একেলগে আহিছোঁ চবে, ভাল লাগিছে চাই। এয়া চাই লওক, মানে এই আমাৰ খিঙৰি মেলাৰ দৰে ডেইলি মেলা লাগি থাকে ইয়াত, সদায় পাৰ ডে। মানে বছৰত এনেকৈ কোনো দিন নাই যে মেলা নালাগে। সদায় দেশ বিদেশৰ মানুহ আহি ইয়াত আহে, আহি পেলাই ইয়াত সৌন্দৰ্য লয়, সাগৰৰ সৌন্দৰ্য লয় ধুনীয়াকৈ। চাওক এয়া ধুনীয়া ধুনীয়া ই চলি আছে। আৰু ময়ো অকণ মোৰ চেহেৰাখন দেখাই দিওঁ। চাওক মোৰো চেহেৰাখন অকণ চাই লওক। এয়া চালে আপোনালোকে, এই সাগৰৰ পানী এয়া আহি যায় আকৌ গুচি যায়। সাগৰৰ পানী এয়া চাওক, চাই লওক কিমান ধুনীয়া প্লেচ। ইয়াত ল'ৰা ছোৱালী, গাভৰু, মা দেউতা, খুৰা খুৰী, ভাই ভনী চব একেলগে গা ধুই। ধুনীয়া পৰিৱেশ, এনেকুৱা পৰিৱেশ থাকিব লাগে। ধন্যবাদ। জয় আই অসম।